মজা আছে লাচিতাক পাৰিবলৈ দিছিলোঁ আমাৰ মই ৰ'বা সেইখন লৈ আনিছোঁ এইখন ৰ'বা পকা টাইলছত লেতেৰা হ'ব তাৰ ওপৰত বহি লওঁ মজা আছে তুমিও বহি লোৱা একদম ধুনীয়া আনবক্সিং ভিডিঅ' এটা লৈ আহিছোঁ আৰু আনবক্সিং ভিডিঅ' নিজৰ খেতিৰ আৰু খেতি চাই আপোনালোকে বিৰাট ভাল লাগিব নাই মজা আছে ভাল লাগিব আৰু কি বস্তু আনি আছোঁ আমি দেখুৱাই আছোঁ এইটো পলিথিনত জমা আছে আৰু ভাল লাগিব নাই বস্তুটো মজা খাই কেনেকুৱা পোৱা মজা পকা খাই ভাল পোৱা নে ছাগলীৰ লগত ভাল পোৱা মই পকা খাই ভাল পাওঁ মই ছাগলী মাংসৰ লগত ভাল পাওঁ আৰু মজা আছে কাৰেণ্টটো গুচি গৈছে আকৌ আহি গৈছে গতিকে লাচিত দাই বস্তুটো আনি দিলে আমি এতিয়া আনবক্সিং কৰোঁ আৰু আনবক্সিং তুমি কৈ দিয়া একদম ভগৱানৰ নাম লৈ মজা আছে এইটো পকা নে কেঁচা পকা মোৰ বাৰীৰ অমিতা তুমি জানো দেখিছা পকা পকা অমিতা আৰু পকা আম এইটো আৰু পকা বহি খাম নাই লাচিত দাই পাৰি দিব আমি বহি বহি খাম 3টা অমিতা অমিতা চাৰিটা অমিতা অমিতা তোমাৰ নামত অমিতা মই কবিতা লিখিম অমিতা 5টা অমিতা ইমান অমিতা 6টা অমিতা বা এইটো উপন্যাস লিখিম কবিতাটো পিছৰে কথা এতিয়া কথাটো হ'ল ইয়াতে 4টামান অমিতা পকা আৰু পকা অমিতা সকলোৱে খাব লাগে পকা বুলি নহয় অমিতা সকলোৱে খাব লাগে লিভাৰৰ কাৰণে ভাল আৰু 2 নম্বৰতে সদায় যদি ৰাতিপুৱা এটা অমিতা খাব পাৰে স্বাস্থ্যৰ কাৰণে বহুত নাই ভাল তুমি নকবা আৰু এইটো তুমি নকবা কাৰণ তুমি অভিনেত্ৰী ডক্টৰ বুলি ক'ব নহয় ডক্টৰ বুলি কোৱা নাই ইমান বুজালে অমিতা দাম আকৌ বাঢ়ি যাব নহয় মুঠতে মোৰ ঘৰৰ অমিতা তুমি জানো দেখিছা আৰু অমিতাৰ ওপৰত আমি এতিয়া কবিতা লিখিম নে উপন্যাস লিখিব পৰা হ'লো মানুহ আছো দুটা মা দেউতা আছে ঘৰত আমি খাম ছাগলী মাংসৰ লগত আমি পকা অমিতা খাম কিন্তু ইমানো ভাল নাপাওঁ পকা অমিতা কিন্তু মই ছাগলী মাংস আৰু যে এটা খাৰ দি বনাই আমাৰ কলাবাৰী মোৰ মামাৰ ঘৰ কলাবাৰী দেই কলাবাৰী গহপুৰ কলাবাৰী আমাৰ আইতা মা মই আইতাক আইতা মা বুলি মাতোঁ যিহেতু মা ভাগৰ মা সেইকাৰণে আইতা মায়ে মানে কি মজা খাৰ দি এটা বনায় অমিতা খাবা এতিয়া মজা আছে মোৰ চেহেৰাটো নেদেখাওঁ একদম অকণমান দামী ৰিজৰ্ট এখনৰ পৰা আহি পাইছোঁহি গতিকে মই ধুনীয়া হৈ আছোঁ নেদেখাওঁ আৰু পাপৰি বৰাই একদম ফূৰ্তিত তত নাই আৰু লাচিত দাক ধন্যবাদ বহুত দিন অমিতা পোৱা নাছিলোঁ একদম ইফালে দ হৈ গৈছিলে আৰু আমাৰ ঘৰৰ অমিতা ভাগ লাগে যদি আহি যাব দেই থেংক ইউ